হৰগড় তিৰংগা 2024 অংশগ্ৰহণ কৰি ফ্ৰী চাৰ্টিফিকেটৰ লগতে কুইজত অংশগ্ৰহণ কৰি 2000 টকা কেনেকৈ লাভ কৰিব পাৰিব আৰু সেলফি ফটো আপলোড কৰি ফ্ৰী চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মই দুটা ষ্টেপত দেখুৱাম। প্ৰথমটো হ'ল হৰগড় তিৰংগা 2024 কুইজত অংশগ্ৰহণ কৰি ফ্ৰী চাৰ্টিফিকেট আৰু 2000 টকা কেনেকৈ লাভ কৰিব পাৰিব আৰু দ্বিতীয়টো হ'ল সেলফি ফটো আপলোড কৰি কেনেকৈ ফ্ৰী চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। মই দুটা ষ্টেপত দেখুৱাম। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। হৰগড় তিৰংগা 2024 যদি আপুনি কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু হৰগড় তিৰংগা কুইজ 2024 লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ওপৰত যেটো লিংক দিয়া হৈ আছে হৰগড় তিৰংগা কুইজ 2024 এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ হৰগড় তিৰংগা কুইজ 2024 পৰ্টেলটো অ'পেন হৈ যাব। ইয়াত চাওক দিয়া আছে লগিং টু প্লে কুইজ। ইয়াত ক্লিক কৰি আপোনালোকে কুইজত অংশগ্ৰহণ কৰিব পাৰিব। অলপ তলফালে আহিব। ইয়াত চাওক দিয়া হৈ আছে ইয়াত কুইজৰ সকলোকেইটা কণ্ডিশ্যন দিয়া হৈ আছে, আপোনালোকে চাব পাৰিব। ইয়াত চাওক দিয়া হৈছে গোটেই ভাৰতত মাত্ৰ 100জন উইনাৰকহে 2000 টকাকৈ দিয়া হ'ব। যদি আপুনি অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক দিয়া আছে লগিং টু প্লে কুইজ। ইয়াত ক্লিক কৰি দিব। পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব। যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ বহুৱাই লগইন হ'ব পাৰিব আৰু যদি ৰেজিষ্ট্ৰেশ্যন আগতে কৰা নাই তেনেহ'লে তলত চাওক ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন দিয়া হৈ আছে ৰেজিষ্ট্ৰেশ্যন নাও। ইয়াত ক্লিক কৰি প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাৰপিছত ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু লগইন উইথ OTPত ক্লিক কৰি দিব। ইয়াত OTPটো বহুৱাই দিব। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব। ইয়াত চাওক দিয়া আছে ষ্টাৰ্ট কুইজ। ইয়াত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ কুইজ আৰম্ভ হৈ যাব। ইয়াত চাওক 10টা কুৱেশ্যন দিয়া হৈ আছে, এইকেইটাৰ এনচাৰ দিব লাগিব। ওপৰত চাওক প্ৰশ্নটো দিয়া হৈ আছে, তলত এনচাৰকেইটা দিয়া হৈ আছে। এনচাৰটো আপুনি চিলেক্ট কৰি তলত চাওক দিয়া আছে নেক্সট কৰি দিব। মই প্ৰশ্নকেইটা চোৱা নাই, দেখুৱাবৰ কাৰণে আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ। এনেকৈ গোটেইকেইটা কুৱেশ্যন চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত যেতিয়া আপুনি নেক্সটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া হৈছে ক্লিক হাৰ টু ডাউনলোড দ্য চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ ক্লিক হাৰত ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাওক দিয়া আছে ডাউনলোড অপশ্যন। ইয়াত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। তাৰপিছত যেতিয়া আপুনি উইনাৰ হৈ যাব তেতিয়া আপোনাৰ মোবাইলত মেছেজ আহিব আৰু এইটো পৰ্টেলতে আপোনাৰ বেংক একাউণ্ট আপলোড কৰিব লাগিব 2000 টকা পোৱাৰ বাবে। আৰু যদি আপুনি সেলফি ফটো আপলোড কৰি চাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰে তেনেহ'লে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু হৰগড় তিৰংগা লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব। ইয়াত চাওক দিয়া আছে হৰগড় তিৰংগা এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে আপলোড সেলফি। ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত নাম লিখি দিব। তাৰপিছত মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰ বহুৱাই দিব। তাৰপিছত ইয়াৰ পৰা কাণ্ট্ৰিটো চিলেক্ট কৰি দিব। তাৰপিছত ষ্টেট ইয়াত ক্লিক কৰি দিব আৰু আপোনাৰ ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত আপলোড সেলফি ইয়াত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত ফটো আপলোড কৰাৰ বাবে এনেকুৱা দুটা অপশ্যন আহিব। যদি আপুনি আগতে মোবাইলত ফটো উঠাই ৰাখিছে আপলোড কৰিব বিচাৰে তেনেহ'লে ব্ৰাউজাৰ ফাইল ইয়াত ক্লিক কৰিব লাগিব। আৰু যদি আপুনি সেলফি উঠাব বিচাৰে তেনেহ'লে ক্লিক পিকচাৰ ইয়াত ক্লিক কৰি আপুনি সেলফি উঠাই আপলোড কৰিব পাৰিব। যদি আপুনি আগতে মোবাইলত ফটো উঠাই ৰাখিছে এতিয়া আপলোড কৰিব বিচাৰে তেনেহ'লে ব্ৰাউজাৰ ফাইলত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আপোনাৰ সন্মুখত ফটোৰ ফাইলটো অ'পেন হৈ যাব। ইয়াৰ পৰা আপোনাৰ ফটোটো আপলোড কৰিব লাগিব। এনেকৈ ফটোটো আপলোড কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে জেনেৰেট চাৰ্টিফিকেটত ক্লিক কৰি দিব। যেতিয়া জেনেৰেট চাৰ্টিফিকেটত ক্লিক কৰি দিব আপোনাৰ চাৰ্টিফিকেটটো এনেকৈ জেনেৰেট হৈ যাব। তলত চাওক দিয়া আছে ডাউনলোডত ক্লিক কৰি আপুনি চাৰ্টিফিকেটটো এনেকৈ ডাউনলোড কৰিব পাৰিব।